এতিয়াহে যেন ন্যায় ব্যৱস্থাৰ নীতি নিয়মবোৰ ভালকৈ জনা হৈছে আইনৰ স্নাতক ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পূৰ্বতে বিজেপি চৰকাৰে জুবিন গাৰ্গক ন্যায় দিব বুলি কোৱা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এতিয়া পাভলুটি মাৰিছে। একেদৰে ছিংগাপুৰ আদালতত গৈ অসম পুলিচে ঘটনাস্থলী পৰিদৰ্শন নকৰাৰ সন্দৰ্ভতো হিমন্ত বিশ্ব শৰ্মাই দিছে অদ্ভুত যুক্তি। আমি যদি জুবিনক ন্যায় দিব নোৱাৰো আমাক আপোনালোকে কিয় কৰিব? নিদিয়াটো স্বাভাৱিক আৰু তাক আমি মানিও ল'ব লাগিব আৰু বিজেপিয়ে কৰিব, কাৰণ আমি জুবিনক মনৰ পৰা ভাল পাইছোঁ। সেইটোৱে কথা। সেইকাৰণে ন্যায় কাৰণে 100% ন্যায় হ'ব। ইয়াত ন্যায়ত কোনো ভয় খাবই নালাগে যে ক'ৰবাত ন্যায় নহ'ব। ন্যায় দিমেই আৰু সেইটো মোৰ সংকল্প, ন্যায় দিহে। জুবিনৰ ন্যায় নিজৰ জেগাত, তাক আমি দিমেই 100%। একেজনেই মানুহ একেখনেই মুখ, এতিয়া মাৰিছে পাভলুটি। মুখ্যমন্ত্ৰীয়ে কাৰোবাক ফাঁচীৰ অৰ্ডাৰ দিব পাৰে, মুখ্যমন্ত্ৰীয়ে কাৰোবাক জেল দিব পাৰে। তেনেকে যদি ন্যায় দিব পাৰিলেহেঁতেন, মোৰ লিষ্টত কিমান আছে মই ন্যায় দিয়ে দিলোহেঁতেন। ছিংগাপুৰৰ আদালতত কি হ'ব সেয়া বোলে তেওঁ আগতেই জানিছিল, যেন জ্যোতিষ শাস্ত্ৰতো তেখেত পাৰ্গত। ছিংগাপুৰত তদন্ত নহ'ব বুলি জানিয়েই আমি অসমত এই কেছ ৰেজিষ্টাৰ কৰিছিলোঁ আৰু আজিলৈকে এজন অভিযুক্ত জেলৰ পৰা ওলাই যাব পৰা নাই। ঘটনাস্থলীলৈ নোযোৱাকৈ আৰক্ষীয়ে তদন্ত কৰাৰ পক্ষত দিলে অদ্ভুত যুক্তি। কেনেকে ছিংগাপুৰ 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 কৰি আমাক পাগল কৰি দিয়াৰ কাৰণে চেষ্টা কৰা হৈছে। উপস্থিত হৈয়েতো ছিংগাপুৰ পুলিচে তদন্ত কৰিছিলে, কি পালে? আজি যদি আমি তাতে উপস্থিত হলোহেঁতেন, আজি আমাৰ অৱস্থা কি হলহেঁতেন? আপোনালোকে কি হেডলাইন কৰিলেহেঁতেন একবাৰ মনত চিন্তা কৰকচোন। টিভিৰ ষ্টুডিঅ'তটো আজি হাত তাত পুচাই বহি ল'লেহেঁতেন, মোৰ শ্ৰাদ্ধই উঠাই দিলে। ক্ৰেডিট কেনেকৈ ল'ব লাগে শিকোৱা হওক। জাজতকৈতো আমি বেছি নাজানো। যদি আমি কৰা তদন্ত ভুলহেঁতেন, হাইকোৰ্টে ফাষ্ট ট্ৰেক কোৰ্ট দিলেহেঁতেন নে হাইকোৰ্টৰ চিফ জাষ্টিছতকৈ আমি আইন বেছি জানো? আৰু আজিলৈকে আমিতো ছমাহ ৰাখি দিলো, এতিয়াতো চাৰ্জ ফ্ৰেম হ'ব গৈ আছে, ডে টু ডে হিয়াৰিং হৈ আছে, চাৰ্জ ফ্ৰেম হ'ব গৈ আছে। মাননীয় মুখ্যমন্ত্ৰী মহোদয়, আপোনাৰ জ্ঞাতাৰ্থে জনাই থওঁ, না এতিয়ালৈ ফাষ্ট ট্ৰেক কোৰ্ট হৈছে, না দৈনিক শুনানি হৈছে, আৰু নিৰ্বাচনৰ পূৰ্বে সেয়া সম্ভৱ নহয়। কাৰণ ফাষ্ট ট্ৰেকৰ দায়িত্বত থকা ন্যায়াধীশ শৰ্মিলা ভূঞাক এতিয়ালৈকে স্থলাভিষিক্ত কৰা নাই আন কোনো ন্যায়াধীশে। নিৰ্বাচনী আচৰণ বিধি বলবৎ হৈ থকা সময়ত বদলীকৰণ যে হ'ব তাৰ বিশেষ আশা নাই। সি যি কি নহওক, শিৱ মোৰ ফেভাৰিট চৰিত্ৰ। মই নিজকে অনাৰ্য বুলি ভাবো, মই মোৰ লগুণ ছিঙি দিছো, এনেকৈ প্ৰায়ে কৈছিল জুবিন গাৰ্গে। কিন্তু আহক এতিয়া অপব্যাখ্যা শুনো। মোৰ জাতি নাই, মোৰ ধৰ্ম নাই, তাৰমানে মই অসমীয়া নহয় নেকি? চিনেমাৰ ডাইলগ আনি যদি কোনোবাই এইটো জুবিনৰ জীৱনৰ লগত মিলাই দিয়ে, মইতো আগতে কৈছো জুবিন নিজে শিৱ ভক্ত আছিল। এটা কথা ঠিক, প্ৰাণৰ শিল্পীৰ মৃত্যুৰ পিছত ক্ৰেডিটৰ ৰাজনীতি কোনে কৰিছে সকলোৱে দেখিছে। ইমান দিনে জুবিন ক্ষেত্ৰক কৰা অৱহেলা দেখিছে। জুবিনৰ ন্যায়ৰ কথা সুধিলেই সাংবাদিকৰ বিৰুদ্ধে আক্ৰমণাত্মক হোৱা সকলোৱে দেখিছে। নিৰ্বাচনী ৰেলীত জুবিনৰ ন্যায়ৰ কথা উত্থাপন হলেই চলে বলে কৌশলেৰে তাৰ পৰা আঁতৰি ফুৰাও সকলোৱে দেখিছে, বুজিছে, চিনিছে। জুবিন গাৰ্গৰ চৰিত্ৰ হননকাৰী কোন সেয়াও লাহে লাহে পোহৰলৈ আহিছে। জনতাই জানে, বুজে। কিন্তু এই যে মানুহগৰাকী, তেখেত যি কেতিয়াবা নিজেই গৈ জুবিন ক্ষেত্ৰ পৰিষ্কাৰ কৰিছে, কেতিয়াবা তিৰপাল বান্ধিছে আৰু কেতিয়াবা নিশা গৈ মৰমৰ গল্ডিৰ শেষ শয়নস্থলীত উপস্থিত হৈছে, তেওঁ যে মনে প্ৰাণে এতিয়াও কামনা কৰিছে, আশা কৰিছে জুবিন গাৰ্গে ন্যায় পাব। অৰুণাচল আদালতে আজিলৈকে যিমানখিনি ৰায়দান দিছে সেইখিনি কথাইতো তেওঁলোকে কৈছে। আজি বেলেগটো একো বিশেষ পোৱা নাই। গতিকে তেওঁলোকৰ মতে তেওঁলোকে নিজৰ এটা প্ৰাইভেট ইণ্ডিভিজুৱেল ইনভেষ্টিগেশ্যন কৰিছিলে, সেইমতে তেওঁলোকে নিজৰ কথাটো নিজে কৈছে। আৰু এখন দেশে যিখন দেশ পৰ্যটন বিশেষ এখন দেশ, গতিকে তেওঁলোকে নিজৰ ফালৰ পৰা সেই সময়টো কি হৈছিলে সেই বিষয়ে তেওঁলোকে ৰায়দান দিছে। কিন্তু সেইটো ৰায়দানে মই নাভাবোঁ আমাৰ যিটো ন্যায় প্ৰক্ৰিয়া চলি আছে তাত বিশেষ প্ৰভাৱ পেলাব। আমাৰতো বেলেগ ধৰণে হৈ আছে নিজস্ব ধৰণে। গতিকে সেইখিনি হওক, সেইটোৱে ভালদৰে হওক। এতিয়াও আমি সেইটোৱে আশা ৰাখিছোঁ যে ভালদৰে হওক। তাকে স্পেচিয়েল কোৰ্টখন যিহেতু দিছে, গতিকে এতিয়া অলপ ব্ৰতৰ হ'ব আৰু শুনানি হ'ব, একদম নিকপকীয়াকৈ হ'ব লাগে। আমি সকলোৱে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া ইতিমধ্যে
গোটেইখিনি কথা কৈয়ে থৈছে, কেবিনেটতো কৈছে যে দোষী কোন, কেনেকুৱা ধৰণে কি হৈছিলে, মাত্ৰ সেইখিনি আদালতত এতিয়া প্ৰতিষ্ঠা হ'ব লাগে। সৰ্বশেষত 6 মাহ পূৰ্বে বিধানসভাৰ মজিয়াত মুখ্যমন্ত্ৰীগৰাকীয়ে কৰা এটা দাবী শুনোৱা হওক। প্ৰথম দিনাখনেই আমাৰ সন্দেহ হয় যে জুবিন গাৰ্গৰ মৃত্যু স্বাভাৱিক ঘটনা নহয় আৰু লগে লগে BNSৰ ছেকশ্যন 61 ক্ৰিমিনেল কনস্পিৰেচি 105 কালপেবল হোমিচাইড 106 কজিং ডেথ বাই ৰেছ এণ্ড নেগলিজেন্ট এক্ট তাক আমি 20 তাৰিখে আমি ৰেজিষ্টাৰ কৰোঁ। কিন্তু প্ৰাৰম্ভিক তদন্ত কালত আমি সন্তুষ্ট হওঁ বা আমি নিশ্চিত হওঁ যে জুবিন গাৰ্গৰ মৃত্যু কালপেবল হোমিচাইড আৰু নেগলিজেন্স নহয়, ইট ইজ এ প্লেইন মাৰ্ডাৰ। আমাৰ আবেদনক কোৰ্টে গ্ৰহণ কৰে আৰু কোৰ্টে অনুমতি দিয়ে যে আপোনালোকে 103 এড কৰিব পাৰে। মই যেতিয়া কৈছিলোঁ যে জুবিনৰ চাৰ্জশ্বিটৰ পিছত অসমবাসীয়ে দুখ পাব, কষ্ট পাব, তাৰ মেইন কাৰণটো হৈছে মটিভ। যদি অসমবাসীয়ে মটিভটো গম পায়, মানুহটো আনন্দিত হ'ব নোৱাৰে, মানুহেতো দুখেই পাব। দিজ আৰ জেনেৰেল ষ্টেটমেণ্ট, যিটো আপুনিও দিব পাৰে, ময়ো দিব পাৰোঁ। এতিয়া কোন সঁচা, ছিংগাপুৰৰ কৰোনাৰ্ছ আদালত নে মুখ্যমন্ত্ৰী? কি ভিত্তিত মুখ্যমন্ত্ৰীগৰাকীয়ে কৰিছিল এই দাবী? নিৰ্বাচনৰ পিছতেই এজন এজনকৈ অভিযুক্ত ওলাই আহিব নেকি মুকলি আকাশৰ তললৈ? অভিযুক্তসকল জেলত 6-7 মাহ থকাটোৱেই হ'ব নেকি জুবিন গাৰ্গক দিয়া তথাকথিত ন্যায়? সেয়াহে ডাঙৰ প্ৰশ্ন।